মন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাকৈ অনুদান প্ৰদান কৰিলোঁ। আমাৰ চৰকাৰৰ লক্ষ্য হ'ল যে আমি প্ৰতিগৰাকী আত্মসহায়ক গোটৰ আই মাতৃকে আমি লাখপতি বাইদেউ কৰিব লাগিব আৰু সেই উদ্দেশ্য আগত ৰাখি আজি প্ৰায় 22,000 আই মাতৃক কোকৰাঝাৰ সমষ্টিত আমি 10,000 টকাকৈ বিতৰণ কৰিছোঁ আৰু ইয়াৰ পিছত যিসকলে সুন্দৰভাৱে কাম কৰিব তেওঁলোকক 25,000 টকা 25,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে 50,000 টকা। গতিকে আমাৰ লক্ষ্য হ'ল প্ৰতিগৰাকী আই মাতৃক লাখপতি বাইদেউ কৰা আৰু ইয়াত আহি আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলা ডাঙৰীয়াৰ উপস্থিতিত আমি এই ধৰণে এই কাৰ্যসূচীটো কৰি ৰাইজৰ যিটো আই মাতৃসকলৰ যিটো উৎসাহ দেখিছোঁ ইয়ে আমাক বিশ্বাস দিছে যে ভৱিষ্যতে এই অঞ্চলত যথেষ্ট সংখ্যক আই মাতৃ লাখপতি বাইদেউ হ'ব পাৰিব। আজি ক'ত ঘূৰি পইচা এতিয়া ইয়াৰ পৰাই আমি যিসকল যোৱা দুদিনমান আগত হোৱা ঘটনাটোত দুগৰাকী ব্যক্তি নিহত হৈছিল সেই নিহত ব্যক্তি দুগৰাকীৰ ঘৰলৈকে যাম আৰু তেখেতসকলক দুয়োগৰাকীকে আমি 5 লাখ টকাকৈ অনুদান দিম। নিশ্চয়কৈ ধনেৰে মৃত্যু কেতিয়াও হেৰি কৰিব নোৱাৰি, কিন্তু আমাৰ চৰকাৰৰ দায়িত্ব হ'ল যে যেহেতু আমি যি ধৰণে পাৰোঁ সেই ধৰণে অলপ সহায় কৰাৰ চেষ্টা কৰিছোঁ। গতিকে দুয়োগৰাকী পৰিয়ালৰ ঘৰলৈকে গৈ আমি 5 লাখ টকাকৈ অনুদান দিম। তাৰ লগে লগে 4জন আহত হৈছিলে, আহতসকলকো আমি 1 লাখ টকাকৈ আমি অনুমোদন পত্ৰ দিম আৰু এই সংঘৰ্ষৰ সময়ত 43টা পৰিয়ালৰ ঘৰ জ্বলি গৈছিলে আৰু প্ৰতিটো পৰিয়ালকে আজি আমি 50,000 টকাকৈ দিম যাতে তেওঁলোকে নিজৰ ঘৰসমূহ নিৰ্মাণ কৰি ল'ব পাৰে। গতিকে মই এতিয়া দুয়োগৰাকী মৃতকৰ ঘৰত আৰু তাৰ লগতে কেম্পলৈকে গৈ যিসকল লোক আছে তেওঁলোকৰ ঘৰ নিৰ্মাণৰ কাৰণে 50,000 টকা আমাৰ আৰক্ষী সঞ্চালক প্ৰধানে গোটেই দুদিন ইয়াতে থাকি গোটেইটো চাই গৈছে। যি ধৰণৰ প্ৰয়োজন হ'ব চৰকাৰে সেই কামখিনি কৰিব আৰু ভাল কথা এইটো যে এদিনৰ পিছতে ইয়াত সকলো ৰাইজে এটা শান্তি সম্প্ৰীতিৰ বাতাবৰণ আনিলে। ৰাইজে মই পৰহিও আহিছিলোঁ, পৰহি গোটেই সংগঠন অনুষ্ঠানে আলোচনা কৰি এটা সুন্দৰ বাতাবৰণ আনিলে, যাৰ কাৰণে মই কোকৰাঝাৰবাসী ৰাইজক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ইণ্টাৰনেট সেইমতে মোটামুটি ইণ্টাৰনেট সেৱা দিব পৰা পৰিৱেশ আহিছে। আজি আমি আলোচনা কৰি হয়তো সন্ধিয়াৰ পৰা ইণ্টাৰনেট সেৱা দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিম। ধন্যবাদ।